ইলোৰা বিজ্ঞান মঞ্চৰ উদ্যোগত আৰু মাঘমৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহযোগত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে বৈজ্ঞানিক মনস্কতা গঢ়ি তোলাৰ প্ৰচেষ্টাৰে যোৱা 1 জুন 2025 তাৰিখে মাঘমৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত আয়োজিত হয় এখন সজাগতামূলক সভা। সদাৰ আগৰ উপস্থিত ইলোৰা বিজ্ঞান মঞ্চ যে ইলোৰা বিজ্ঞান মঞ্চ মানে কি আজিৰ পৰা আপোনাৰ যোৱা 20 তাৰিখে আপোনাৰ ইলোৰা বিজ্ঞান মঞ্চৰ আমাৰ 22টা বছৰ পাৰ হৈ গ'ল। 22 বছৰলৈকে ঘূৰি দিলোঁ। ইলোৰা ৰায়চৌধুৰী প্ৰখ্যাত নামনি অসমৰ প্ৰখ্যাত ৰায়চৌধুৰী পৰিয়ালৰ এগৰাকী ছোৱালী সাম্প্ৰতিক সময়ত অতীতৰ পৰা চলি অহা অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ ওপৰত বৈজ্ঞানিক মানসিকতা গঢ়ি তোলাৰ উদ্দেশ্যৰে সভাখনি আয়োজন কৰা হয়। এই সভাখনিত উপস্থিত থাকে ডিব্ৰুগড় ইলোৰা বিজ্ঞান মঞ্চৰ প্ৰতিনিধি শ্ৰীযুত জগন্নাথ ফুকন, শ্ৰীযুত প্ৰণৱ শইকীয়া, ডক্টৰ লোহিত শইকীয়া আৰু টিকেন্দ্ৰজিৎ গগৈ, লগতে কুশেশ্বৰ গগৈ। ল'ৰা ক'ৰবাত ফুৰিবলৈ যাবলৈ ওলাইছে, ল'ৰাটো মাকক ক'ব কি বুলি মই আহোঁগৈ দেই, যাওঁগৈ দেই বুলি নক'ব, যাওঁগৈ দেই বুলি নক'ব, সেইটো ক'ব নাপায়। মই আহোঁগৈ দেই নমস্কাৰ। মই এফালে গৈছিলোঁ, মোৰ স্কুললৈ চিগাৰেট পালি আছে, সেইটো হৈছে ই যাওঁগৈ দেই বুলি কৈ সেইটো মাকৰ নমস্কাৰ। মই এফালে গৈছিলোঁ, ল'ৰাই চিগাৰেট পালি আছে, এতিয়া চিগাৰেট টনা ল'ৰাটাই দেখি কৰিলে যে সাৰিছে চিগাৰেট খুৱাই এইটো ছাত্ৰৰ সংস্কাৰ। ল'ৰাকেইটা চিগাৰেট টানি আছে, মই গৈ আছিলোঁ, ল'ৰাটোৱে বহুত চিগাৰেট টানিছে, লৈ পেলাই কাৰণ মই তাত দায়িত্ব বেয়াই দেখিব, বেয়া হ'ব, সেইটো মোৰ শিক্ষকৰ সংস্কাৰ, সেইবিলাক সংস্কাৰ। মই ডেফিনেশ্যন দুটা দিব লাগিব। সংস্কাৰে কেতিয়াও কাৰো ক্ষতি নকৰে। সংস্কাৰৰ বিজ্ঞান থাকক বা নাথাকক দৰকাৰ নাই। সংস্কাৰে সমাজখন ধৰি ৰাখে। সংস্কাৰবিলাক ভাঙিবলৈ আমি কেতিয়াও যাব লাগে। বিজ্ঞান থাকক নাথাকক দৰকাৰ নাই। সংস্কাৰবিলাকে কেতিয়াও কাৰো অপকাৰ নকৰে, আপোনাক অপকাৰ নকৰে, সংস্কাৰবিলাক অপকাৰ নকৰে। এইখিনি সমাজখনক ধৰি ৰাখে। তাত বিজ্ঞান নাথাকিব পাৰে, কিন্তু এই সমাজখন ধৰি ৰাখে। চবেই চেণ্ডেল ওলমাই দিলে তাৰমানে এখন ৰিক্সা ওলা বা কিবা ওলা এখন সমাজ, সেই সমাজখন ধৰি ৰাখে। মই ক'ব নোৱাৰিলোঁ যোন চাই নমস্কাৰ কৰি কোনো বিজ্ঞান নাই। ইজনে নমস্কাৰ কৰিলে সিজনেও নমস্কাৰ, ইজনে সেইটো এটা পইণ্ট হ'ল কি সেই পইণ্টটোৱে আমাৰ গোটেই মানুহখিনিকে ধৰি ৰাখিব। কিন্তু সেই মই এনেকৈ নমস্কাৰ কৰা আপোনাৰো লোকচান নহয়, সমাজৰ লোকচান নহয়, কাৰো লোকচান নহয়। সংস্কাৰবিলাকে কেতিয়াও কাৰো লোকচান নকৰে, গতিকে সেইবিলাকক সংস্কাৰ বুলি কওঁ। কিন্তু এটা বস্তু আছে যি আপোনাৰো লোকচান কৰিব, সমাজৰ লোকচান কৰিব, চবৰে লোকচান কৰিব, সেইটোকে আমি কওঁ কুসংস্কাৰ। ইলোৰা বিজ্ঞান মঞ্চই সংস্কাৰ বিৰুদ্ধে যুঁজিবলৈ যোৱা নাই, ইলোৰা বিজ্ঞান মঞ্চই কুসংস্কাৰ বিৰুদ্ধে যুঁজিবলৈ গৈছে। গতিকে কুসংস্কাৰ আপোনালোকে ভাঙিবলৈ চেষ্টা কৰক। যিটো বস্তুৱে আপোনাক লোকচান কৰিব, সমাজক লোকচান কৰিব, চবকে লোকচান কৰিব, কিন্তু সংস্কাৰে কাৰো